যে এতিয়াও যি বাংলাদেশীৰ অনুপ্ৰৱেশ এই অনুপ্ৰৱেশ বোধ হয় এতিয়াও মানে প্ৰৱেশ ঘটি আছে। গতিকে মোৰ কথাটো হ'ল যে অনুপ্ৰৱেশ কিন্তু সম্পূৰ্ণভাৱে ৰোধ কৰিব লাগে। অনুপ্ৰৱেশ অসমলৈ প্ৰৱেশ কৰাটো যদি বন্ধ নকৰে তেনেহ'লে সেইটোতো হ'বই, আৰু আমি এই কথাবিলাক কৈ আহিছোঁ। সেইটো আমি এতিয়া যি ধৰণে ধৰক অনুপ্ৰৱেশ বন্ধ কৰাৰ ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা লৈছে, বিভিন্ন সময়তো মই অসম বিধানসভাতো এই সম্পৰ্কত প্ৰশ্ন কৰি আহিছোঁ, প্ৰশ্ন উত্থাপিত কৰি আহিছোঁ। ইতিমধ্যে প্ৰায় 95% ইতিমধ্যে অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কাৰ্যব্যৱস্থা লৈছে, কেন্দ্ৰীয় চৰকাৰে কাৰ্যব্যৱস্থা লৈছে। কিন্তু যিখিনি জলপথ, আমাৰ জলপথৰ সম্পৰ্কতহে অলপ আমাৰ এটা অসুবিধাৰ সৃষ্টি হৈছে। তথাপিও তাত পহৰা দিয়া বুলি ইতিমধ্যে কোৱা হৈছে। গতিকে মই ভাবোঁ যে অনুপ্ৰৱেশটো যদি সম্পূৰ্ণভাৱে ৰোধ কৰিব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ যিটো এটা আশংকা, এই আশংকাটো যথেষ্ট পৰিমাণে কমিব। নাই, সেইটোতো হয়েই। আৰু চুক্তি আজি কৰা আজি 40 বছৰ পূৰ্ণ হ'ল। 40 বছৰ পূৰ্ণ হোৱাৰ পিছতো যি ধৰণে চুক্তিখন কাৰ্যকৰী কৰিব লাগিছিল সেইধৰণে বিগত দিনত তেনেধৰণে কাৰ্যকৰী কৰা নহ'ল। এতিয়া দেখা গৈছে যে বিগত 3টা বছৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চুক্তিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু ব্যৱস্থা লৈছে, নোলোৱা নহয়। আৰু ইতিমধ্যে যিটো আমাৰ খিলঞ্জীয়া মানুহৰ যিটো সাংবিধানিক ৰক্ষাকৱচ, যিটো অসম চুক্তিৰ 6 নং দফা, এতিয়া মূল বিষয়টো হৈছে যে আমাৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিকভাৱে কি ধৰণে ৰক্ষণাবেক্ষণ কৰিব পৰা যায়, সেই ক্ষেত্ৰতহে মই ভাবোঁ যে অচিৰেই ব্যৱস্থা ল'ব লাগে। আৰু ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰৰ অধীনৰ যিকেইটা বিষয়, যিটো আমাৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যিকেইটা পৰামৰ্শ দিছিল, আমাৰ ৰাজ্য চৰকাৰৰ অধীনৰ যিখিনি বিষয়, ইতিমধ্যে এই বিষয়খিনি সমাধানৰ ক্ষেত্ৰত কেতবোৰ বিশেষ ব্যৱস্থা নোলোৱা নহয়, লৈছে। কিন্তু মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিকেইটা বিষয়, সেই বিষয়কেইটা অচিৰে মই ভাবোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি যাতে কেন্দ্ৰীয় চৰকাৰৰ যিকেইটা বিষয়, সেই বিষয়কেইটা যাতে অতি সোনকালে এইটো ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিব পাৰে, তাৰ কাৰণে তেনেধৰণৰ ত্ৰিপাক্ষিক আলোচনা এটা কৰা ভাল।